মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি সেবা স্যাম্পল পেপাৰৰ কোশ্চেন নাম্বাৰ 117 আমি আলোচনা কৰিম। সো 117 যেটো কোশ্চেন নাম্বাৰ এতে কি দিয়া আছে, এটা ইয়াতে প্রিজম দিয়া আছে, ঠিক আছে। ইয়াতে বেলিৰ কিৰণ বিকিৰণ হৈছে, ইয়াতে প্রিজমৰ মাজেৰে ইয়াতে হালধীয়া পোহৰ এতে দেখুৱাইছে আৰু একে নীলা পোহৰ দেখুৱাইছে। এই দুটা পোহৰত চোৱাতে কি কৈছে, ওপৰত চিত্ৰত লক্ষ্য কৰা ঘটনাটো বহলাই লিখা। চিত্ৰত থকা কোনটো পোহৰৰ তৰংগ দৈৰ্ঘ্য বেছি, কোনটো পোহৰৰ তৰংগ দৈৰ্ঘ্য বেছি। সো এই পোহৰৰ ভিতৰত তোমালোকে এটা বস্তু মন কৰিবা যে পোহৰৰ যেটো বিচ্ছুৰণ প্রিজমৰ মাজেৰে বগা পোহৰ যাবলৈ দিলে এতে সাতটা ৰঙত পোহৰটো বিভক্ত হৈ যায়, ঠিক আছে। সাতটা ৰঙত কি হৈ যায়, বিভক্ত হৈ যায়। তাৰে ওপৰতটো ৰেড থাকে আৰু তলৰটো ভায়োলেট থাকে। যেটো ভিপজিঅৰ VIBGYOR ভিপজিঅৰ ভায়োলেট, ইন্ডিগো, ব্লু, গ্ৰীন, ইয়েলো, অরেঞ্জ, রেড। সো রেডটো থাকে ওপৰত, ঠিক আছে। সো এতে নীলা এতে হালধীয়া বুলি দিছে। এই দুটাৰ ক্ষেত্ৰত আমি যেটো দেখা পাওঁ, সো এই হালধীয়া যেহেতু ওপৰত আছে, ঠিক আছে, যেটো পোহৰ ৰশ্মি ওপৰত থাকিব তাৰ কি পোহৰৰ দ্ৰুতিটো বেছি থাকিব। সো পোহৰৰ দ্ৰুতি বেছি থাকা মানে কি ইয়াৰ তৰংগ দৈৰ্ঘ্য বেছি হ'ব, ঠিক আছে। সেতে বিচ্ছুৰণত কি দিছে, এটা প্রিজমৰ মাজেৰে বগা পোহৰ বিচ্ছুৰিত হৈ সাতটা ৰং লৈ পৰিৱৰ্তিত হয়। যেহেতু গতিবেগ তৰংগ দৈৰ্ঘ্যৰ সমানুপাতিক, হেহে হালধীয়া পোহৰৰ গতিবেগ বেছি হ'ব। ইয়াতে মই যেটো ভিপজিঅৰ কৈছো VIBGYOR, সো ৰঙা ৰঙৰ তৰংগ দৈৰ্ঘ্য আটাইতকৈ বেছি, ঠিক আছে। ইয়াতে হালধীয়া বুলি দিছে, ইয়াতে বেলেগ ৰঙাটোও দিব পাৰে বা বেলেগ কালাৰো দিব পাৰে। সো তৰংগ দৈৰ্ঘ্য যেটো এইফালে যাম এতে লাহে লাহে কি হ'ব, বৃদ্ধি হৈ যাব, ঠিক আছে। আৰু তোমাৰ যেটো ৰং আছে, ৰঙৰ তোমাৰ যেটো ৰশ্মি আছে, ৰশ্মিটো এই ওপৰৰ পৰা এনেকৈ থাকিব, ঠিক আছে। ভিপজিঅৰ যদি যোৱা তলৰ ফালৰ পৰা আহিব। সো যদি চ্যাপ্টাৰ 11 ফুল চ্যাপ্টাৰৰ ভিডিওটো চোৱা নাই, তুমি কনসেপ্টটো ক্লিয়াৰ কৰি লবা, তাতে মই ডিটেইলছত আলোচনা কৰিছো। ইয়াতে অৰ কোশ্চেন দিয়া আছে, দুটা প্রিজম কেনেদৰে বহাই বগা পোহৰ বৰ্ণালীৰ পুনৰ সংযোজন ঘটাব পাৰে, চিত্ৰ অংকন কৰা। সো দুটা প্রিজম এনেদৰে বহাব লাগিব। সো এটা আনটোৰ বিপৰীতে বহাব লাগিব, ঠিক আছে। এটা প্রিজম সিধাকৈ ৰাখি দ্বিতীয় প্রিজমটো প্ৰথমটোৰ ওলোটাকৈ বহুৱালে প্ৰথম প্রিজমৰ সূৰ্যৰ সাতটা ৰং দেখা পাবা। এই সাতটা বৰ্ণালীৰ ৰং দ্বিতীয় প্রিজমৰ মাজেৰে যাবলৈ দিলে বৰ্ণালী পুনৰ সংযোজন হয়, বগা পোহৰ বিকিৰণ হয়। কিন্তু এটা বস্তু মন কৰিবা, ওপৰত আর তলত ভায়োলেট থাকিব। এইটো কিন্তু ভেরি ইম্পর্টেন্ট, কারণ এইটো উলট পালট কৰিলে কিন্তু এক্সামিনাৰে ভুল দিব, ঠিক আছে। ভায়োলেটটো তলত, ৰঙা ৰংটোৰ যেহেতু তৰংগ দৈৰ্ঘ্য বেছি, সো এইটো ওপৰত থাকিব। ওকে, তাৰপিছত 118 চোৱা, তিনিটা মাধ্যমৰ প্ৰতিহৰণাংক দিয়া হল ABC। ইয়াতে দিয়া আছে A মাধ্যমৰ প্ৰতিহৰণাংক 1.6, B মাধ্যমৰ 1.8 আৰু C মাধ্যমৰ 1.5। সো ইয়াতে কি কৈছে, এটা ৰশ্মি এৰ পৰা বি লৈ আৰু আনটো ৰশ্মি বিৰ পৰা এ লৈ গতি কৰিছে। সো এই কোশ্চেনটো কি দিয়া আছে বুজি পাইছো। এইটো কোশ্চেনটো ইফালে দিয়া আছে কি, এতে চোৱা, কোনটো ঘটনাত প্ৰতিফলিত ৰশ্মি উলম্বৰ দিশে গতি কৰিব, কোনটো ঘটনাত। সো এইটো এটা বস্তু মন কৰিবা, যেতিয়া লঘু মাধ্যমৰ পৰা ঘন মাধ্যমল আহে তেতিয়া পোহৰ ৰশ্মিটো উলম্বৰ কাষ চাপে। এই বস্তুটো সাপোজ এইটো এনেকুৱা আছে, এনেকুৱা আছে। সাপোজ এইটো আছে A, এইটো আছে B, এইটো আছে C, ঠিক আছে। সো পোহৰ ৰশ্মি যদি এনেকে যাবলৈ দিয়া হয়, এনেকে সিধা নগৈ কি উলম্বৰ কাষ চাপিব। কিয় কাষ চাপিব, কাৰণ ইয়াতে বি মাধ্যমৰ ইয়াতে প্ৰতিহৰণাংক বেছি দিয়া আছে, অৰ্থাৎ এইটো ঘনতৰ মাধ্যম হ'ব, ঠিক আছে। তাৰপিছত ইয়াতে এইটো আকৌ কি বাহিৰ ফালে গুচি যাব। কিয় বাহিৰ ফালে গুচি যাব, উলম্বৰ পৰা আঁতৰি যাব চি মাধ্যমত। কিয়, কাৰণ ইয়াতে এইটো লঘুতৰ মাধ্যমত। যেহেতু ঘন মাধ্যমৰ পৰা লঘু মাধ্যমৰ পৰা প্ৰথমতে ঘন মাধ্যমলৈ আহিলে এই উলম্বৰ কাষ চাপিব, আৰু ঘন মাধ্যমৰ পৰা লঘু মাধ্যমলৈ গলে উলম্বৰ পৰা আঁতৰি যাব। এই কাৰণটো হৈছে কি পোহৰৰ দ্ৰুতি। সো ঘন মাধ্যমত পোহৰৰ দ্ৰুতি কমি যায়, তেতিয়া উলম্বৰ কাষ চাপে, আৰু ঘন মাধ্যমৰ পৰা যেতিয়া লঘু মাধ্যম যায় তেতিয়া পোহৰৰ দ্ৰুতিটো বাঢ়ি যায়, সেইকাৰণে উলম্বৰ পৰা আঁতৰি যায়। সো এইটো হৈছে মেইন কনসেপ্ট। সো তাৰপিছত ইয়াতে কথাটো হৈছে কি, ইয়াতে দিয়া আছে, সো যেতিয়া লঘু মাধ্যমৰ পৰা ঘন মাধ্যমলৈ পোহৰ যায়, পোহৰ ৰশ্মি দ্ৰুতি হ্ৰাস পায় আৰু উলম্বৰ দিশলৈ বেকা হয়, যেহেতু এইটো B > A বুলি দিয়া আছে। সেয়ে A মাধ্যমৰ পৰা B মাধ্যমলৈ উলম্বৰ দিশলৈ বেকা হ'ব। আৰু চোৱা দ্বিতীয় কোশ্চেনটো কি, কোনটো ঘটনাত পোহৰ দ্বিতীয় মাধ্যমত
অধিক গতিৰে পাৰ হ'ব কাৰণ দেখুৱা এটো কি বিৰ পৰা সি লৈ যাওঁতে পোহৰৰ দ্ৰুতি বাঢ়ি যাব যে এইটো যেহেতু এইটো সি মাধ্যমৰ প্ৰতিসৰণাংক কম ঠিক আছে আৰু এইটো যদি আমি পোহৰৰ দ্ৰুতিটো ওলাও এইটো দ্বিতীয় মাধ্যমত এইটো বেছি হ'ব ওকে সো এনেদৰে বস্তু তুমি মনত ৰাখিব লাগিব আৰু কোৱেশ্চন নম্বৰ 19 টো চোৱা কি দিয়া আছে বায়ুৰ তুলনাত অন্য মাধ্যমৰ প্ৰতিসৰণাংক কিয় একতকৈ বেছি সো বায়ুৰ তুলনাত তুলনা কৰিছে অন্য মাধ্যমৰ প্ৰতিসৰণাংক একতকৈ কিয় বেছি কাৰণ চোৱা বায়ু মাধ্যমত পোহৰৰ দ্ৰুতি আটাইতকৈ বেছি ওকে সো হেকাৰণে চোৱা বায়ু মাধ্যমত প্ৰতিসৰণাংক এটো বায়ুত পোহৰৰ দ্ৰুতি ডিভাইডেড বাই মাধ্যমত পোহৰৰ দ্ৰুতি এনেকে আমি প্ৰতিসৰণাংক উলিয়াও যেহেতু পোহৰৰ গতিবেগ বা দ্ৰুতি বায়ু মাধ্যমৰ তুলনাত অন্য মাধ্যমত কম হে প্ৰতিসৰণাংক 1 তকৈ বেছি সো বেলেগ যিমান মাধ্যম আছে বায়ু মাধ্যমতকৈ প্ৰতিসৰণাংক কি হয় পোহৰৰ দ্ৰুতিটো কি হয় কম হয় সো এইকাৰণে সো 1 তকৈ অলৱেজ কি হয় বেছি হয় তাৰ পিছত চোৱা 2 নম্বৰ কোৱেশ্চনটো চোৱা তলৰ চিত্ৰত পোহৰ বায়ুৰ পৰা এটা প্লাষ্টিক অৰ্ধগোলকৰ মাজেৰে পাৰ হৈ যায় কি কাৰণত প্লাষ্টিক অৰ্ধগোলকৰ হিমাত পোহৰৰ সোমাই যাওঁতে বিচলিত নহয় সো ইয়াতে পোহৰ এটো প্লাষ্টিকৰ মাজেৰে গৈছে কিন্তু ইয়াতে চোৱা কোনো ধৰণৰ বিচলিত হোৱা নাই তো বিচলিত নোহোৱাৰ কাৰণটো ইয়াতে দিছে সো প্লাষ্টিকৰ অৰ্ধগোলকৰ হিমাত পোহৰৰ সোমাই যাওঁতে উলম্বভাৱে যায় ভাবে ই বিচলিত নহয় এটো কি 90 ডিগ্ৰী উলম্বভাৱে গতি কৰিছে সো হেকাৰণে কি কোনো ধৰণৰ ইয়াতে বিচলিত হোৱা নাই ওকে 3 নম্বৰ কোৱেশ্চনটো চোৱা ৰশ্মি চিত্ৰ অঙ্কন সম্পূৰ্ণ কৰা যত ওপৰৰ সমতলৰ পৰা পোহৰ প্ৰতিফলিত হ'ব ইয়াতে ওপৰৰ সমতলৰ পৰা যদি আমি পোহৰ প্ৰতিফলিত দেখাই দিও এইটো এনেকুৱা ধৰণৰ এইটো উলম্ব এইটো কোনো ধৰণৰ বিচলিত হোৱা নাই কিন্তু ইয়াতে প্লাষ্টিকৰ পৰা এইটো কি বায়ু মাধ্যমত গৈছে যত পোহৰৰ দ্ৰুতি বেছি সো এইটো উলম্বৰ পৰা আতুৰি যাব ঠিক আছে এইটো আৰ কোণটো চোৱা ইয়াতে কি হৈছে বেছি হৈছে ওকে নেক্সট 120 নাম্বাৰ এইটো কিমান আছিল 119 আছিল 19 এতে 120 নাম্বাৰ যেটো কোৱেশ্চন আছে এটো চাম কি দিয়া আছে চোৱা 120 কোৱেশ্চনটো চোৱা ৰহিতে এখন অভিখাৰী দাপনত থিয় প্ৰতিবিম্ব বিচাৰিলে তাৰ নাভি দূৰত্ব 40 সেন্টিমিটাৰ ঠিক আছে এই যে থিয় প্ৰতিবিম্ব বিচাৰিলে নাভি দূৰত্ব কিমান 40 সেন্টিমিটাৰ লক্ষ্যবস্তু দাপনৰ কিমান দূৰত্বত ৰাখিব লাগিব সো ইয়াতে এটা বস্তু মন কৰিবা সো ইয়াতে অভিখাৰী দাপন মানে এটো অবতল দাপন ঠিক আছে অভিখাৰী দাপন মানে কি অবতল দাপন সো অবতল দাপনত আমি থিয় প্ৰতিবিম্ব এটা কন্ডিশনতে পাম এই কন্ডিশনটো হৈছে কি যেতিয়া এই মেৰু আৰু ফোকাসৰ মাজত যেতিয়া লক্ষ্যবস্তু ৰাখা হ'ব মেৰু আৰু ফোকাসৰ মাজত যদি লক্ষ্যবস্তু ৰাখা হ'ব তেতিয়া কি থিয় অসৎ আৰু বৰ্ধিত প্ৰতিবিম্ব পোৱা যায় সো আমি থিয় বুলি কৈছে এইটোই কন্ডিশন সো লক্ষ্যবস্তু কি 0 ৰ পৰা 40 সেন্টিমিটাৰৰ মাজত হ'ব লাগিব ঠিক আছে আৰু কাৰণ এফ আৰু পিৰ মাজৰ লক্ষ্যবস্তু প্ৰতিবিম্ব কি থিয় ওলটা আৰু বিবৰ্ধিত থিয় ওলটা নহব অসৎ থিয় আৰু বিবৰ্ধিত সেটো আমি অসৎ কব পাৰো অসৎ থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব ইয়াতে গঠন হ'ব ওকে সো নেক্সট তোমালোকে চোৱা কোশ্চেন এটো বি কোশ্চেন দিয়া আছে ৰশ্মি চিত্ৰ অঙ্কন কৰা এইটো হৈছে ৰশ্মি চিত্ৰ যে তুমি অঙ্কন কৰিব পাৰিবা এটা তোমালোকৰ কিতাপতো এই চ্যাপ্টাৰ দিয়া আছে এইটো এফ যেটো কয় এইটো চোৱা এইটো মই দেখুৱাই দিছো এইটো চোৱা এই চিত্ৰটো এইটো চিত্ৰ সিমিলাৰ চিত্র তুমি চাই লোৱা এফ নাম্বাৰটো তাৰ পিছত 3 নাম্বাৰটো কি দিয়া আছে সি নাম্বাৰ এনে দাপনৰ ব্যৱহাৰ কত হ'ব সেই দাপনৰ ব্যৱহাৰ আমি কত কৰিম ঠিক আছে দাপনৰ ব্যৱহাৰটো তুমি চোৱা এটো কি দিয়া আছে তাৰমানে অবতল দাপনৰ ব্যৱহাৰ সো এটো দাড়ি খুৰুৱা দাপন হিচাপে ব্যৱহাৰ কৰা হয় দন্ত চিকিৎসকসকলে ব্যৱহাৰ কৰা হয় ৰোগীৰ দাঁতৰ প্ৰতিবিম্ব ডাঙৰকৈ দেখাৰ কাৰণে আমি এবিলাক আমি ব্যৱহাৰ কৰো এতিয়া চোৱা কোশ্চেন নম্বৰ 121 দেৱশ্ৰীয়ে এখন 5 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ লেন্স পৰীক্ষাগাৰত আতচি কাচৰ ব্যৱহাৰ কৰিলে তাইৰ নিকট দৃষ্টি 25 সেন্টিমিটাৰ কাচখনৰ বিবৰ্ধন কি সো আমাক এম উলিয়াব দিছে আৰু তাই 10 সেন্টিমিটাৰ দূৰত্বত থকা এখন কিতাপ পঢ়িব খুজিলে নোৱাৰে কিয়
সো ইয়াতে এটা বস্তু মন কৰিব লাগিব। সো ইয়াতে লক্ষ্যবস্তু দূৰত্ব, লক্ষ্যবস্তু নহয় এইটো, মানে সি দেখা পাই আছে তাই নিকট দৃষ্টি 25 সেন্টিমিটার দৃষ্টি, এইটো প্ৰতিবিম্বৰ দূৰত্ব হ'ব। এইটো প্ৰতিবিম্বৰ দূৰত্ব v2 - 25 বুলি দিয়া আছে, ঠিক আছে। সো আৰু ফকাস দৈৰ্ঘ্য 5 সেন্টিমিটার। এই অঙ্কটো যদি আমি কৰো, অঙ্ক কৰিলে তোমালোকে এনেকুৱা ধৰণৰ এটা ফলাফলটো পাবা। তোমালোকে অলপ চাই লোৱা। চোৱা, এইটো 1/m, m is equal to what? So 1/f is equal to v, এইটো 1/u হ'ব, 1/u। এই মানবিলাক যদি আমি পুট কৰি দিওঁ, মানবিলাক পুট কৰিলে u এর মান আমি কি পাই যাম, এইটো -25/6 আমি পাই যাম। সো ইয়াতে বিবর্ধন m is equal to v/u। সো v/u বহালে ইয়াতে বিবর্ধনটো আমি কি 6 পাই যাম, ঠিক আছে। ভেরি ইজিলি ইয়াতে কৰি দিছে তোমালোকে। এই বস্তুটো সলভ কৰিলে তুমি এজ ইট ইজ এইটো ভাঙিব নালাগে, ডাইরেক্ট কৰিলে আমাৰ 6 মানটো ওলাই যাব। সো আমি বিবর্ধনটো পাই গলো। যেটো কোশ্চেন আছে, তাই 10 সেন্টিমিটারের বস্তু কিয় দেখা নাপায়? তাই 10 সেন্টিমিটারের থকা এখন কিতাপ পঢ়িব নোৱাৰে। কাৰণ কি, তাইৰ যেটো নিকট বিন্দু, ঠিক আছে, নিকট বিন্দু হৈ আছে 25 সেন্টিমিটার। সো সেইকাৰণে দি 10 সেন্টিমিটারের কিতাপ ধৰিলে কি চাব নোৱাৰে। এইটো এটা কাৰ্যকলাপ আছে। চোৱা, কাৰ্যকলাপটো, এজনী ছাত্ৰী নূৰে পোহৰৰ ধৰ্মৰ বাবে কিছু পৰীক্ষা কৰিলে। তাই এটা বাকচৰ মাজত এক্স হলে আৰু লেজাৰ পোহৰৰে বাকচৰ মাজৰ এটা ছিদ্ৰ ৰশ্মি পঠালে আৰু নিৰ্গত ৰশ্মি এখন পৰ্দাত লক্ষ্য কৰিলে। সো এতে 3 নম্বৰ দিয়া আছে। সো এইটো পোহৰ 1 2 দিয়া আছে, এইটো সিধা নগৈ অলপ ওপৰ ফালে ইয়াতে দেখা গৈছে, ঠিক আছে। আৰু 1 2 তলতে আছে, 2 ওপৰতে আছে, কিন্তু এতে সিধা সিধি যোৱা নাই, অলপ ওপৰ ফালে গৈছে। এতে কোশ্চেনটো দিছে কি, তাই বাকচৰ ভিতৰত এক্স বস্তুটো কি যাৰ বাবে, এক্স বস্তুটো কি যাৰ বাবে ৰশ্মি চিত্ৰ এনেদৰে দেখিছে। সো ইয়াতে এই বাকচটো তুমি যেহেতু এইটো দুটা বাকচ আছে, ইয়াতে অলপ দেখা পোৱা যায় এতে চিত্ৰটোত, যেহেতু সমান্তৰাল ভাৱে আছে এইটো। সো এই কাৰণে এই পোহৰ ৰশ্মিটো অলপ ওপৰত উঠিছে, ঠিক আছে। এইটো বি নাম্বাৰ ৰাইট আনসার হ'ব। এটা সমান্তৰাল বাহু আৰু এটা কাঁচৰ টুকুৰা, ঠিক আছে, থকা কাৰণে এই কি পোহৰ ৰশ্মিটো অলপ ওপৰ ফালে কিন্তু সমান্তৰাল ভাৱে ওলাই গৈছে। সো 23 নম্বৰটো চোৱা, তাই বাওফালৰ দুয়োডাল ৰশ্মি আপতিত কোণৰ মান 48.60 ডিগ্ৰী পালে যদি এক্স মাধ্যমৰ প্ৰতিহৰণাংক 1.5, তেন্তে প্ৰতিহৰণ কোণ কিমান হ'ব? সো প্ৰতিহৰণ কোণ এইটো যেটো আছে, তো যেহেতু এইটো আপতন কোণৰ মান এইটো দিয়া আছে, ঠিক আছে, আৰু প্ৰতিহৰণাংক দিয়া আছে। সো এই দুটা আমি সাইন দি যদি আমি ক্যালকুলেশন কৰো, ইয়াতো মানটো পাই যাম কি 30 ডিগ্ৰী। ওকে, সো এইটো অঙ্ক এইটো কৰিব লাগিব, তোমালোকে এবাৰ কৰি চাবা। কোশ্চেন নম্বৰ 124 টো চোৱা, তাইৰ বান্ধৱীয়ে পৰীক্ষাৰ ফলাফলৰ পৰা এইদৰে টোকা এটা বনালে। সো কাঁচ বায়ুতকৈ কম ঘনত্বৰ, বায়ু আৰু কাঁচ বায়ুতকৈ কম ঘনত্বৰ, এইটো হ'ব নোৱাৰে। সো বায়ু আৰু কাঁচত পোহৰৰ দ্ৰুতি একে, এইটো হ'ব নোৱাৰে। বায়ু কাঁচতকৈ কম ঘনত্বৰ, বায়ু কাঁচতকৈ কম ঘনত্বৰ, এইটো বায়ু কাঁচতকৈ কম ঘনত্বৰ, হা এইটো হয়। ৰোমান 3 টো ৰাইট আছে। আৰু পোহৰৰ দ্ৰুতি মাধ্যমত, পোহৰৰ দ্ৰুতি ঘনত্বৰ মাধ্যমত বেছি আৰু লঘুত্বৰ মাধ্যমত কম, এইটো নহব। পোহৰৰ প্ৰদত্ত মাধ্যম যুগল আৰু প্ৰদত্ত ৰঙৰ পোহৰৰ বাবে আপতন কোণৰ সাইন আৰু প্ৰতিহৰণ কোণৰ সাইনৰ অনুপাত ধ্ৰুৱক, এইটো 5 টো ৰাইট আছে। সো 3 আৰু 5, 3 আৰু 5 কত আছে, 3 আৰু 5। সো ডি ইজ দ্য ৰাইট আনসার, 3 আৰু 5। এনেদৰে আমি স্টেটমেন্ট বিলাক কৰিব লাগিব। সো 125 টো চোৱা, যদি বাকচৰ মাজত এক্সৰ প্ৰতিহৰণাংক 1.5 তকৈ কম হ'ব, তেতিয়া কি হ'ব? তেতিয়া প্ৰতিহৰিত হোৱা ৰশ্মি কমকে বেকা হ'ব। যদি 1.5 তকৈ যদি কম হয়, প্ৰতিহৰিত ৰশ্মি ইয়াতে কি কমকে বেকা হ'ব। যিমানে প্ৰতিহৰণাংক কম হ'ব, সিমানে কি কমকে বেকা হ'ব। এইটো আমি আগতে পাইছো। সো এতিয়া সেকশন ডি টো যদি তোমালোকে চোৱা, এইটো ছবিটো স্পষ্ট নহয়, তথাপিও অলপ চাই লোৱা। ওপৰৰ চিত্ৰত এটা বিশেষ প্ৰজেক্টৰ আছে, যাৰ সহায়ত স্লাইডৰ সৰু সৰু চিত্ৰ বিবৰ্ধিত আৰু স্পষ্ট ৰূপে দেখা পায়। সো প্ৰজেক্টৰৰ মাজত এখন ট্ৰেত স্লাইডত নিৰ্দিষ্টভাৱে, অৰ্থাৎ ওপৰৰ পৃষ্ঠাত তলমুৱাকৈ ৰাখিলে থিয়কৈ দেখা যায়। ওপৰৰ প্ৰজেক্টৰত পৰীক্ষা কৰি মিস আয়াৰে
যে বিবর্ধন 500 গুণ আৰু প্ৰতিবিম্ব 10 মিটাৰ দূৰত্বত গঠন হোৱা দেখিলে। সো ওপৰৰ তথ্যৰ পৰা প্ৰজেক্টৰত কি লেন্স ব্যৱহাৰ হৈছে? সেই ওপৰৰ যিখিনি তথ্য দিয়া আছে এই তথ্যৰ পৰা আমি প্ৰজেক্টৰত কি লেন্স ব্যৱহাৰ হৈছে এইখিনি যদি চাওঁ নিশ্চিতভাৱে এইটো উত্তল লেন্স হ'ব। কিয়? কাৰণ এইটো এতে কি থিয়কৈ দেখা যায়। স্লাইডত নিৰ্দিষ্টভাৱে ওপৰৰ পৃষ্ঠা তলমূৰকৈ ৰাখিলে থিয়কৈ দেখা যায়। ঠিক আছে, এইটো উত্তল দাপনৰ ক্ষেত্ৰতে সম্ভৱ। আৰু যেহেতু এইটো বিবৰ্ধন 500 গুণ এতে বিবৰ্ধন হৈছে। ঠিক আছে, সো এইকাৰণে ইয়াৰ দ্বাৰা আমি ক'ব পাৰো সো লেন্সটো কি উত্তল লেন্স। আৰু 2 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে, যদি লক্ষ্যবস্তু দূৰত্ব u আৰু প্ৰতিবিম্বৰ দূৰত্ব v হয় তেন্তে u/v কিমান হ'ব? u/v এটো নিশ্চিতভাৱে এটো ঋণাত্মক হ'ব, কাৰণ বিবৰ্ধনটো এটো কি ঋণাত্মক হ'ব, যেহেতু প্ৰতিবিম্ব হত আৰু ওলোটা হৈছে। সো হত প্ৰতিবিম্বৰ বিবৰ্ধন কি হয় অলৱেজ কি ঋণাত্মক হয়। এই বস্তুটো মনত ৰাখিব, হত প্ৰতিবিম্বৰ বিবৰ্ধন m টো কি অলৱেজ নেগেটিভ আহিব। ঠিক আছে, আৰু অসৎ প্ৰতিবিম্বৰ বিবৰ্ধন ধনাত্মক। তাৰ পিছত 3 নম্বৰ সি নম্বৰ কোৱেশ্চনটো কি দিয়া আছে, যদি প্ৰজেক্টৰত উত্তল লেন্সৰ নাভি দৈৰ্ঘ্য 20 সেন্টিমিটাৰ আৰু স্লাইডৰ লেন্সৰ পৰা 21 সেন্টিমিটাৰ দূৰত্বত তলমুৱাকৈ ৰখা হৈছে, কিমান দূৰত্বত পৰ্দাখন ৰাখিলে স্লাইডৰ ফকাস পৰ্দাত পৰিব? সো এইটো অংকটো কৰিব লাগিব। ইয়াতে এনেকে যদি ইয়াতে v টো ইয়াতে 120 ইয়াতে দেখুৱা হৈছে, ইয়াতে অংকটো কৰিব লাগিব। সো 1/f = 1/v minus 1/u, এটো 4 বুলি দিছে। 1 সেকেন্ড, এটো মাইনাস u হ'ব। মানটো তোমালোকে কি বহাবা, সো প্ৰজেক্টৰৰ উত্তল লেন্সৰ ফকাস দৈৰ্ঘ্য f = কিমান আছে 20 সেন্টিমিটাৰ, f আছে 20 সেন্টিমিটাৰ, আৰু স্লাইডৰ লেন্সৰ পৰা u মানে তোমাৰ লক্ষ্যবস্তু দূৰত্ব কিমান আছে 21 সেন্টিমিটাৰ। 21 সেন্টিমিটাৰত কি এই কি লক্ষ্যবস্তুটো আছে। সো এইখানে v টো উলাব লাগিব। সো এটো পৰ্দাৰ দূৰত্বটো আমি পাই যাম। সো v তুমি ক্যালকুলেশন কৰিলে 120 তুমি পাই যাবা। ঠিক আছে, এই অংকটো কৰি চাবা আৰু মোক কমেন্টছত জনাবা মিলিছে নে নাই। তাৰপিছত অৰ কোৱেশ্চনটো চোৱা, যদি স্লাইডখনত লেন্সৰ 15 সেন্টিমিটাৰ পিছফালে থোৱা হয়, প্ৰতিবিম্ব লেন্সৰ 3 মিটাৰ আগত গঠন হৈছে, যদি নাভি দূৰত্ব 14 সেন্টিমিটাৰ হয়, ইয়াৰ ৰশ্মি চিত্ৰ অংকন কৰা। সো ৰশ্মি চিত্ৰটো তোমালোকে এনেকুৱা ধৰণৰ তোমালোকে অংকন কৰিব পাৰিবা। ঠিক আছে, ইয়াতে হত আৰু ওলোটা প্ৰতিবিম্ব ইয়াতে গঠন হ'ব। ওকে, 127 নম্বৰ যেটো কোৱেশ্চন আছে, এই কোৱেশ্চনটোত আমি এতিয়া চাম এতে কি দিয়া আছে। ওপৰৰ চিত্ৰত এখন পাতল লেন্স যাৰ নাভি দূৰত্ব 5 সেন্টিমিটাৰ দিয়া আছে। সো চিত্ৰত দিয়া লেন্সখন কি প্ৰকাৰ? এটো নিশ্চিতভাৱে এটো উত্তল লেন্স দিয়া আছে চোৱা তোমালোকে। আৰু আলোক কেন্দ্ৰৰ পৰা 7 মিটাৰ দূৰত্বত হত ওলোটা প্ৰতিবিম্ব গঠন হৈছে। সো ভিৰ মান দিয়া আছে 7 মিটাৰ দিয়া আছে। ওকে, সো ভিৰ মানটো কিমান 7 মিটাৰ বুলি দিয়া আছে। সো ইয়াতে আৰু ফকাস দৈৰ্ঘ্য আছে 5 মিটাৰ। সো এইটো যদি আমি ক্যালকুলেশনটো কৰো যে ফকাস প্ৰতিবিম্ব 7 মিটাৰ আৰু ফকাস দৈৰ্ঘ্য 5 মিটাৰ, এই সূত্ৰটো যদি আমি ক্যালকুলেশন কৰো ভিৰ মানটো আমি পাই যাম। সো ভিৰ মানটো ইউৰ মান লক্ষ্যবস্তুৰ মানটো আমি পাই যাম। লক্ষ্যবস্তু কিমান -17.5 মিটাৰত আমাৰ ওলাই যাব। ঠিক আছে, ক্যালকুলেশন কৰিলে যেহেতু এটো লেন্স, সো লেন্সৰ সমীকৰণ এইটো আমি ব্যৱহাৰ কৰিব লাগিব। সো 1/f = 1/v - 1/u। সো ইয়াতে সো লক্ষ্যবস্তুৰ অৱস্থান 17.5 মিটাৰ। সো দূৰত্বত লেন্সৰ পৰা ইমান দূৰত্বত হ'ব। যে ৰশ্মি চিত্ৰ যদি আমি আঁকিবলৈ দিছে ইয়াতে 3 নম্বৰত ৰশ্মি চিত্ৰ চোৱা এইটো। সো প্ৰতিবিম্বটো কি আছে 7ত। সো ইয়াৰ পৰা ইয়াৰ ফকাস দৈৰ্ঘ্য কিমান আছে তোমাৰ 5 মিটাৰ, আৰু এনেকে 7 মিটাৰত আছে প্ৰতিবিম্বৰ দূৰত্ব। সো লক্ষ্যবস্তু কিমান 17ত আহিব। সো এনেদৰে তুমি আঁকি দিব লাগিব। তাৰপিছত অৰ কোৱেশ্চনটো চোৱা, এডাল 10 সেন্টিমিটাৰ দীঘল কমল এখন অৱতল দাপনৰ 5 সেন্টিমিটাৰ সন্মুখত থোৱা হল। সো কলম এটা ৰাখিছে। সো 10 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ কলম এখন অৱতল দাপনৰ সন্মুখত 5 সেন্টিমিটাৰ সন্মুখত থোৱা হল। সো দাপনৰ ভাঁজ ব্যাসাৰ্ধ 40 সেন্টিমিটাৰ। সো এই দাপনৰ প্ৰতিবিম্বৰ অৱস্থা নিৰ্ণয় কৰা। সো প্ৰতিবিম্বৰ অৱস্থা নিৰ্ণয় কৰিব কৈছে, ভি দিয়া আছে। ভেৰি ইজি আছে। তুমি ইয়াতে 10 সেন্টিমিটাৰ দীঘল দিয়া আছে, তো ফকাস দৈৰ্ঘ্য দিয়া আছে, তোমাৰ ভাঁজ ব্যাসাৰ্ধ দিয়া আছে। ভাঁজ ব্যাসাৰ্ধ 40 সেন্টিমিটাৰ, সো ফকাস দৈৰ্ঘ্য কিমান হ'ব 20 হ'ব। ঠিক আছে, সো প্ৰতিবিম্বৰ আকাৰ নিৰ্ণয় কৰিব দিছে, m বাহিৰ কৰিব লাগিব।
সো ইয়াতে কি হয় সো একত দিয়া ধরনের রশ্মি সূত্রের অঙ্কন করা সো 3 এর 1 সো ইয়াতে ইউর মান আছে -5 সেন্টিমিটার ওকে সো ইউর মান -5 সেন্টিমিটার আর f2 কিমান হবো -20 সেন্টিমিটার যেহেতু ভাঁজ ব্যাসার্ধ 40 দিয়ে আছে সো এর দ্বারা আমি উলিয়ালে সো ভির মানটো পাই গেল 6.67 সেন্টিমিটার সো প্রতিবিম্বর অবস্থান দাপনের পিছফালে 6.67 সেন্টিমিটার দূরত্ব ধরব আর m h2/h1 যদি ধরু সো ইয়াতে কি -v/u এতে -2 নহব যেহেতু এটু দাপন বলি দিয়ে আছে সরি দাপন বলি দিয়ে আছে মাইনাস হবো ঠিক আছে সো 20/3 ডিভাইডেড বাই 5 এটু 4/5 এতে বিবর্ধন আহি যাব ঠিক আছে সো এটু মোস্ট প্রবাবলি এটু 0.8 লক্ষ্যবস্তু প্রতিবিম্বটো লক্ষ্যবস্তুতকৈ অলপ সৰু হ'ব ঠিক আছে ৰশ্মি সূত্র এনেদৰে যদি আমি আঁকো সো এটু এনেকুৱা তোমালোকে পাই যাবা লক্ষ্যবস্তুটো ঠিক আছে তোমার দাপনৰ ৰশ্মি সূত্র এতে দিয়া আছে সো মৰমৰ ছাত্ৰ-ছাত্ৰী সকল চ্যাপ্টাৰ 10 ৰ যি 2 মাৰ্কস আৰু 3 মাৰ্কসৰ যিবিলাক কোৱেশ্চন আছে মই গোটেইখিনি দেখুৱাই দিলো ভিডিওটো কেনেকুৱা লাগিল মোক জনাবা আৰু যিমান পাৰা ভিডিওটো শেয়াৰ কৰিবা থ্যাংক ইউ